মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই সাধাৰণ গণিতৰ ৬ষ্ঠ অধ্যায়ত থকা ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে তোমালোকে ত্ৰিভুজৰ বিষয়ে পূৰ্বৰ ক্লাছত বহুত কথা শিকি আহিছা। সেই বিষয়েও মই কিছু কথা আলোচনা কৰিম আৰু নতুন কিছুমান কথা তোমালোকক মই দিবলৈ যত্ন কৰিম। আজি মই ত্ৰিভুজ সম্পৰ্কে আলোচনা কৰিম। ত্ৰিভুজ বুলি কওঁতে তোমালোকে গম পাইছা তিনডাল বাহুৰে আগুৰা সমতলিক ক্ষেত্ৰ এখনৰ কথাই কোৱা হৈছে। ই দ্বিমাত্ৰিক চিত্ৰ এটা। আমি ত্ৰিভুজবিলাকত বহুত ভাগত ভাগ কৰোঁ। আমি বাহু হিচাপে কিছুমান ভাগত ভাগ কৰোঁ আৰু কোণ হিচাপে কিছুমান ভাগত ভাগ কৰোঁ। বাহু হিচাপে আমি ভাগ কৰোঁ সমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ আৰু তোমাৰ সমদ্বিবাহু ত্ৰিভুজ। আৰু কোণ হিচাপে আমি ভাগ কৰোঁ সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ। মই চিত্ৰকেইটা আঁকি দিছোঁ, তোমালোকৰ মনত পৰিব। বাহু হিচাপে আৰু কোণ হিচাপে আমি ভাগ কৰিব পাৰোঁ সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। এইকেইটা ত্ৰিভুজৰ কথা তোমালোকে ভালকৈ শিকি আহিছা আৰু এই ত্ৰিভুজবিলাকৰ ধৰ্মৰ কথাও তোমালোকে কিছু জ্ঞান লৈ আহিছা পূৰ্বৰ ক্লাছৰ পৰা। তাৰ ভিতৰতে মই আৰু দুটামান কথা তোমালোকক ত্ৰিভুজৰ পুনৰ আলোচনা কৰিব বিচাৰিছোঁ। সেইকেইটা হৈছেগৈ কি তোমালোকে এটা ত্ৰিভুজৰ উচ্চতা বা উন্নতি বুলি ক'লে ভালদৰে বুজি পোৱা। কাৰণ মই এতিয়া যিটো কথা ক'বলৈ লৈছোঁ সেইটো কথা মই তোমালোকক সোঁৱৰাবলৈ লৈছোঁ এইটো কথাৰ কাৰণে, কাৰণ এই অধ্যায়তে আমি আগলৈ তাৰ প্ৰয়োগ কৰিব লাগিব। ধৰা মই কৈছোঁ তোমালোকক ত্ৰিভুজটোৰ উচ্চতাৰ কথা। এতিয়া ত্ৰিভুজটোৰ উচ্চতা বুলি ক'লে ত্ৰিভুজৰ উচ্চতা বুলি ক'লে আমি কি বুজোঁ? আমি সূক্ষ্মকোণী ত্ৰিভুজ এটাত শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্বডালকে আমি ত্ৰিভুজটোৰ উচ্চতা বুলি কওঁ। আৰু সমকোণী ত্ৰিভুজৰ বেলিকা কি হ'ব? সমকোণী ত্ৰিভুজৰ বেলিকা উচ্চতাটো সমকোণৰ এডাল বাহুৱেই উচ্চতা হৈ যায়। আৰু স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আকৌ কি হ'ব? উচ্চতাটো আমি যেতিয়া লম্ব টানিম তেতিয়া ভূমি চুই নাপায়, গতিকে চুই নাপায় কাৰণে আমি ভূমিক বৰ্ধিত কৰিব লাগিব, তেতিয়া এইডাল উচ্চতা হ'ব। এইটো আমি পিছৰ উপপাদ্যত এই অধ্যায়ত আমি ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে এই পূৰ্বৰ জ্ঞানখিনি অলপ আলোচনা কৰিছোঁ। আৰু এটা কথা তোমালোকক মই ক'বলৈ লৈছোঁ, সেইটো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ এটা। তোমালোকে ত্ৰিভুজৰ কালিৰ সূত্ৰ জানা, এইখিনি পূৰ্বৰ কথা, তথাপিতো মই তোমালোকক মনত পেলাইছোঁ। ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমি ইনটু উচ্চতা, ভূমি ইনটু উচ্চতা। ইয়াতে এই ত্ৰিভুজটোৰ এইডাল ভূমি, এই ত্ৰিভুজটোৰ এইডাল ভূমি আৰু এই ত্ৰিভুজটোৰ এইটো অংশ ভূমি বেছ। আৰু সাধাৰণতে সেইকাৰণে আমি ভূমিক স্মল বিৰে সূচিত কৰোঁ। এইখিনি হৈছে পূৰ্বৰ কথা। আৰু তোমালোকে ক্লাছ 9ত নৱম শ্ৰেণীত তোমালোকে দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে পঢ়ি আহিছা ভালকৈ। দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে পঢ়োঁতে তোমালোকে কিছুমান চিকাৰ্য শিকিলা। যেনে ধৰা বাহু 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 চিকাৰ্য, বাহু কোণ চিকাৰ্য, কোণ বাহু কোণ চিকাৰ্য, কোণ কোণ বাহু চিকাৰ্য, সমকোণ অতিভুজ বাহু চিকাৰ্য। তোমালোকে এইকেইটা নৱম শ্ৰেণীতে শিকি আহিছা। এতিয়া দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'বলৈ ল'লে
ত্ৰিভুজ দুটাৰ আকৃতি আৰু আকাৰ একে একে হয় দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে ত্ৰিভুজ দুটাৰ আকৃতি আৰু আকাৰ সমান সমান হয় আকৃতি আৰু আকাৰ আকৃতি আৰু আকাৰ চিত্ৰ দুটাৰ সমান সমান হ'ব সেই দুটা লাগিলে ত্ৰিভুজেই হওক বা বহুভুজেই হওক বা যিকোনো চিত্ৰই হওক বা ফটোগ্ৰাফাৰে তোলা মোৰ ফটোখনেই হওক তাত আকাৰ আৰু আকৃতিৰ কথা থাকে সৰ্বসম হ'ব এতিয়া সৰ্বসম হ'বলৈ হ'লে দুটা চিত্ৰ সৰ্বসম হ'বলৈ হ'লে আকৃতি আৰু আকাৰ দুইটাৰ কথা আহি পৰে দুইটাই একে হ'ব লাগিব এই বিশেষ অধ্যায়টোত আমি এনেকুৱা কিছুমান চিত্ৰৰ কথা আলোচনা কৰিম যিবিলাক চিত্ৰৰ আকৃতিটো একে হ'ব কিন্তু আকাৰটো বেলেগ হ'লেও কোনো আপত্তি নাই ধৰা এই যে মই অলপ আগতে ক'লোঁ যে ফটোগ্ৰাফাৰে তোলা ফটো দুখনৰ কথা ক'লোঁ ফটো এখন সেই ফটোখনৰে আকৌ কেতিয়াবা আকৌ এটা ষ্টাম্প সাইজ কৰে কেতিয়াবা আকৌ পাছপোৰ্ট সাইজ কৰে কেতিয়াবা আকৌ পোষ্ট কাৰ্ড সাইজ কৰে তেতিয়ালে হিহঁতৰ কথাটো দেখা হয় যে হিহঁতৰ আকৃতিটো একে কিন্তু হিহঁতৰ আকাৰবোৰ বেলেগ বেলেগ গতিকে এইবাৰ আজি আমি এই অধ্যায়ত আমি ত্ৰিভুজৰ সাদৃশ্যতাৰ ওপৰতহে আমি আলোচনা কৰিম ত্ৰিভুজৰ সাদৃশ্যৰ ওপৰত আমি আলোচনা কৰিম সাদৃশ্যৰ ওপৰত আমি আলোচনা কৰিম আৰু ত্ৰিভুজৰ সাদৃশ্যৰ ক্ষেত্ৰত অকল আকৃতিহে আহিব দেই ইয়াত আকাৰ নাহে আৰু আকৃতি আহিব কিন্তু ইয়াত আকাৰটো নাহে গতিকে দুটা চিত্ৰ কেতিয়া সদৃশ হ'ব যদি সিহঁতৰ আকৃতিবোৰ একে একে হ'ব আৰু সিহঁতৰ তেতিয়া আকাৰৰ লগত কথা নাই আৰু এই ধৰ্মটো এই ত্ৰিভুজৰ সাদৃশ্যৰ কথাটো আমি এঠাইত ব্যৱহাৰ কৰিম কেইবাঠাইতো ব্যৱহাৰ কৰিম এইটো অধ্যায়ত তোমালোকে আগতে পাই আহিছিলা পাইথাগোৰাছৰ উপপাদ্যৰ প্ৰমাণটো আমি ত্ৰিভুজৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি প্ৰমাণ কৰি দেখুৱাম পিছলৈ এতিয়া তোমালোকক আন এটা কথা কওঁ এই যে তোমালোকে দেখিছা দূৰত এখন পৰ্বত আছে আৰু নাইবা দূৰত এটা লাইট পোষ্ট আছে নাইবা দূৰত থকা আমাৰ টিভি টাৱাৰটো সেই টিভি টাৱাৰটোৰ আমি উচ্চতাটো কেনেকৈ নিৰ্ণয় কৰিম বাৰু সেই টিভি টাৱাৰটোৰ উচ্চতাটো নিৰ্ণয় কৰিবলৈ হ'লে আমি দৈৰ্ঘ্য জোখ ল'বৰ কাৰণে আমি সাধাৰণতে ফিটা এডাল লওঁ মিটাৰৰ ফিটা এনেকৈ ৰাউণ্ড কৰি থোৱা থাকে সেই মিটাৰৰ ফিটা এডাল লওঁ কিন্তু আমি সেই উচ্চতাটো যেতিয়া ল'ম তেতিয়া আমি কেনেকৈ বাৰু মিটাৰৰ ফিটাডাল ল'ম আমাৰতো কোনো উপায় নাথাকিব নাইবা মোৰ ওচৰৰ পৰা টিভি টাৱাৰটো কিমান দূৰত অৱস্থিত মোক যদি সেই বিষয়ে কোনোবাই কয় তেতিয়াওতো মোৰ মিটাৰৰ ফিটা ল'বলৈ কোনো উপায় নাই তেতিয়াহ'লে সেই ক্ষেত্ৰত মই কি কৰিম সেই ক্ষেত্ৰত মই প্ৰত্যক্ষভাৱে মই জোখ ল'ব নোৱাৰিব পাৰোঁ কিন্তু মই পৰোক্ষভাৱে জোখ ল'ম আৰু পৰোক্ষভাৱে জোখ ল'বলৈ হ'লে মই এই ত্ৰিভুজৰ যে আমি আজি শিকিম সাদৃশ্যতাৰ কথাখিনি এই সাদৃশ্যতাৰ কথাবোৰ আমি ব্যৱহাৰ কৰি তেতিয়া আমি সুন্দৰভাৱে আমি দূৰত্বৰ জোখ ল'ব পাৰিম নাইবা উচ্চতাৰ জোখ ল'ব পাৰিম বোধ কৰোঁ হিমালয় পৰ্বতটো কিমান ওখ নাইবা কাঞ্চনজংঘা কিমান ওখত অৱস্থিত সেইবোৰো বোধ কৰোঁ এই ধৰণেৰে জোখ মাখ লোৱা হৈছিল কাৰণ ফিটা মাৰি জোখ লোৱাটো বৰ সুবিধাজনক নহয় মানে নহয়গৈ আৰু এতিয়া মই সদৃশ ত্ৰিভুজ কিছুমানৰ কথা ক'ম এতিয়া সদৃশ ত্ৰিভুজ বুলি ক'বলৈ হ'লে আগতে মই তোমালোকক সদৃশ চিত্ৰবিলাকৰ কথা ইতিমধ্যে কৈছোৱেই য'ত আকৃতিৰ প্ৰয়োজন আছে কিন্তু আকাৰৰ প্ৰয়োজন নাই এতিয়া মই তোমালোকক কওঁ মই তোমালোকে বৃত্ত আঁকিব চবেই জানা বৃত্ত এটা আঁকিবৰ কাৰণে আমি এডাল কম্পাছ ব্যৱহাৰ কৰোঁ আমি এটা নিৰ্দিষ্ট ব্যাসাৰ্ধ লওঁ আৰু সেই ব্যাসাৰ্ধ মতে আমি এটা বৃত্ত আঁকো মই 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈ পেলাই এটা বৃত্ত আঁকিলোঁ
আকৌ এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ পেলাই মই আৰু এটা বৃত্ত আঁকিলোঁ আকৌ এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ মই আৰু এটা বৃত্ত আঁকিলোঁ এই গোটেইকেইটা বৃত্তই সৰ্বসম আকৃতি আকাৰ দুয়োটা একে গতিকে সৰ্বসম কিন্তু এতিয়া যদি মই এটা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ পেলাই এটা বৃত্ত আঁকো 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ যদি এটা বৃত্ত আঁকো আকৌ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ পেলাই যদি এটা বৃত্ত আঁকো তেতিয়াহ'লে তোমালোকে অনুমান কৰিব পাৰিছা আৰু তোমালোকে নিজেও তোমালোকৰ বহিত আঁকি চাবা দেখিবা যে বৃত্তকেইটাৰ আকৃতিবোৰ একে একে হৈছে কিন্তু ইহঁতৰ আকাৰবোৰ বেলেগ বেলেগ হৈছে ঠিক তেনেকে আমি যদি বহিত বৰ্গ কিছুমান আঁকো তেতিয়াহ'লে তোমালোকে বৰ্গবিলাকৰ কথাটোতো জানাই তোমালোকে চাৰিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰ আটাইকেইডাল বাহু পৰস্পৰ সমান প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে তুমি যদি 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ আঁকা আকৌ এটা 8 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ আঁকা তেতিয়াহ'লে সেই দুটা বৰ্গক্ষেত্ৰ সৰ্বসম হ'ব কিন্তু আমি যদি 8 সেন্টিমিটাৰ বাহু বিশিষ্ট যদি আমি এটা বৰ্গ আঁকো আৰু 6 সেন্টিমিটাৰ বাহু বিশিষ্ট যদি এটা বৰ্গ আঁকো তেতিয়াহ'লে সেই দুটা ইটোৰ ওপৰত সিটো যদি আমি থৈ দিওঁ সম্পূৰ্ণৰূপে মিলি নাযাব তাৰ মানে সৰ্বসম নহয় কিন্তু সিহঁতৰ আকৃতি একে কিন্তু সিহঁতৰ আকাৰ বেলেগ বেলেগ তেতিয়া আমি সেই দুটা চিত্ৰক আমি কি বুলি ক'ম সদৃশ চিত্ৰ বুলি ক'ম ঠিক তেনেকৈ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতো তোমালোকে সমবাহু ত্ৰিভুজ তোমালোকক অলপ আগতে দেখালোঁ যে তিনিডাল বাহু পৰস্পৰ সমান সমান হ'লে সমবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া তোমালোকে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট যদি এটা সমবাহু ত্ৰিভুজ আঁকা 5 সেন্টিমিটাৰ বাহু বিশিষ্ট যদি এটা সমবাহু ত্ৰিভুজ আঁকা 2 সেন্টিমিটাৰ বাহু বিশিষ্ট যদি এটা সমবাহু ত্ৰিভুজ আঁকা তেতিয়াহ'লে সেই সমবাহু ত্ৰিভুজবোৰো সদৃশ হ'ব তোমালোকে এতিয়া ধৰিব পাৰিছা নহয় সদৃশ ত্ৰিভুজবিলাকৰ কথা নাইবা সদৃশ চিত্ৰবিলাকৰ কথা যিকোনো চিত্ৰ সদৃশ হ'ব যদিহে মই আকৌ ৰিপিট কৰিছোঁ সদৃশ হ'ব যদিহে আকৃতি একে হয় কিন্তু আকাৰবোৰ বেলেগ বেলেগ হয় যদি আকৃতি আৰু আকাৰ দুয়োটাই সমান সমান হৈ যায় তেতিয়াহ'লে সিহঁতে সৰ্বসম হ'ব এতিয়া সৰ্বসম আৰু সদৃশৰ মাজৰ পাৰ্থক্যটো তোমালোকে নিশ্চয় খুব ভালকৈ অনুভৱ কৰিব পাৰিছা বাৰু অলপ আগতে মই এটা কথা কৈছিলোঁ যে ফটোগ্ৰাফাৰ এজনে মোৰ ফটো এখন ল'লে সেই ফটোখন তেওঁ মোক 3টা সাইজত দিলে এটা তেওঁ কি কৰিলে ষ্টাম্প সাইজ সেই যে আজিকালি কাৰ্ডবিলাকত যে লাগে ষ্টাম্প সাইজ আৰু এটা হৈছে পাছপোৰ্ট সাইজ আৰু এটা হৈছে পোষ্ট কাৰ্ড সাইজ সেইকেইটাও সদৃশ কাৰণ এইটো ইখন ফটোৰ ওপৰত সিখন ফটো থৈ দিলেতো সম্পূৰ্ণৰূপে মিলি নাযাব গতিকে সেইকেইখনো সদৃশ চিত্ৰ তাজমহলৰ চিত্ৰ এটা কোনোবাই আঁকি মানে ফটো এখন লৈ আহিব পাৰে সেই ফটোখনতো দেখা যাব যদি ফটোবিলাকৰ সাইজ সৰু ডাঙৰ হয় যদি একেটা এংগলৰ পৰাই যদি একেটা কোণৰ পৰাই যদি ফটোবোৰ তোলে তেতিয়াহ'লে সেইবিলাকো সদৃশ হ'ব আৰু সদৃশ হোৱাৰ পিছত কিন্তু সিহঁত সৰ্বসম নহ'ব এইখিনি মই তোমালোকক সদৃশৰ কথা ক'লোঁ এতিয়া মই ত্ৰিভুজৰ সাদৃশ্যৰ কথা ক'ম আৰু এইখিনিৰ ভিতৰতে মই আৰু অকণমান কথা ক'বলৈ থাকিল সেই কথাটো হৈছে অকল যে ত্ৰিভুজৰ ক্ষেত্ৰতহে যে সাদৃশ্যটো আহিব সেইটো কথা নহয় যিকোনো বহুভুজৰ ক্ষেত্ৰত হ'ব কিন্তু বহুভুজৰ ক্ষেত্ৰ হ'বলৈ হ'লে একে সমান বাহু বিশিষ্ট হ'ব লাগিব চতুৰ্ভুজ হ'লে চতুৰ্ভুজেই হ'ব লাগিব আকৌ তোমাৰ পঞ্চভুজ হ'বলৈ হ'লে পঞ্চভুজেই হ'ব লাগিব একে সমান বাহু বিশিষ্ট হ'ব লাগিব এতিয়া যদি মই জ্যামিতিক চিত্ৰটোৰ কথা কওঁ ধৰা মই এটা যদি চতুৰ্ভুজ লওঁ নাইবা এটা পঞ্চভুজ লওঁ তোমালোকক মই বাৰু দেখুৱাই দিছোঁ যে এইটো এটা চতুৰ্ভুজ এইটো এটা চতুৰ্ভুজ এইটো এটা চতুৰ্ভুজ আকৌ ঠিক তেনেকৈ এইটো এটা চতুৰ্ভুজ এইটো এটা চতুৰ্ভুজ এইটো চতুৰ্ভুজ এই দুইটা চতুৰ্ভুজৰ ক্ষেত্ৰত মই যদি কওঁ যে এই চতুৰ্ভুজকেইটা সদৃশ তেতিয়াহ'লে কিন্তু কি আহিব লাগিব তোমালোকে শুনা এইটো কোণৰ সৈতে কিন্তু সমান হ'ব লাগিব এইটো কোণৰ সৈতে সমান হ'ব লাগিব ইহঁতক তাৰমানে অনুৰূপ কোণ বুলি কোৱা হয় ঠিক তেনেকৈ এইটো কোণ আৰু এইটো কোণ সমান হ'ব লাগিব আৰু এইটো কোণ সমান হ'ব লাগিব এতিয়া তাৰমানে
কেনেকৈ সাদৃশ হ'ব দুটা চিত্ৰ সেই কথাটো কৈছোঁ বহুভুজৰ ক্ষেত্ৰত তাৰোপৰি এই বাহুডালৰটো এটা নিৰ্দিষ্ট জোখ আছে ধৰা এই বাহুডাল যদি 2 সেন্টিমিটাৰ হয় এই বাহুডাল যদি 4 সেন্টিমিটাৰ হয় এই বাহুডাল যদি তোমাৰ আকৌ যদি 2 সেন্টিমিটাৰ হয় এইডালো যদি তোমাৰ 4 সেন্টিমিটাৰ হয় এইডাল যদি 3 সেন্টিমিটাৰ হয় এইডাল যদি 6 সেন্টিমিটাৰ হয় এইডাল যদি 3.5 সেন্টিমিটাৰ হয় এইডাল যদি 7 সেন্টিমিটাৰ হয় তেতিয়াহ'লে এই চিত্ৰ দুটা সদৃশ হ'ব কিহৰ কাৰণে সদৃশ হ'ব ইয়াত দুটা শৰ্ত সিদ্ধ হৈ আছে এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সমান হৈছে মই কৈছোই তোমালোকক এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সমান হৈছে মই এতিয়া সম্পূৰ্ণ জোখমাক কিটা লিখি দিয়া নাই বাৰু আৰু এই বাহুডালৰ লগত এইডাল বাহুৰ যিটো অনুপাত তাৰ মানে 2/4 এই বাহুডালৰ লগত এইডাল বাহুৰ যিটো অনুপাত 2/4 এইডালৰ লগত এইটো যিটো অনুপাত 3/6 আৰু এইডালৰ লগত এইটো যিটো অনুপাত 3.5 ডিভাইডেড বাই 7 7 মানে 7.0 এই গোটেই বিলাকৰ মানটো 1/2 1/2 1/2 আৰু 1/2 1/2 গতিকে দেখা গৈছে যে ইহঁতৰ অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান বহুভুজ দুটাৰ আৰু ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত আছে অৰ্থাৎ সমানুপাতিক তোমালোকে সেই বিষয়ে তোমালোকক ক'বলৈ আছে তোমালোকে বোধ কৰোঁ কোনোবা এটা আগৰ ক্লাছত পাই আহিছা খুব ভালকৈ সমানুপাতৰ কথা সমানুপাতৰ বিষয়ে তোমালোকে পঢ়ি আহিছিলা এতিয়া তোমালোকৰ ইয়াতে আমাৰ যেতিয়া আমি ত্ৰিভুজৰ আৰু অকমান আগবাঢ়িম মইতো তোমালোকক কৈছোঁ যে তোমালোকৰ জনা কথাবোৰো আলোচনা কৰি থাকিম নজনা কথাবিলাকো নতুনকৈ শিকাম নতুনকৈ কোৱা কথাবিলাক তোমালোকে ভালকৈ মনোযোগ দি তোমালোকে সন্মুখত পেন পেন্সিল ৰাবাৰ কম্পাছ বহি লগত লৈ ল'বা আৰু সেইমতে তোমালোকে কৰি গৈ থাকিবা আৰু এই ক্ষেত্ৰত দেখা যায় এই দুটা বহুভুজ সদৃশ বহুভুজৰ ক্ষেত্ৰত তাৰমানে দুটা কণ্ডিশ্যন দুটা শৰ্ত এটা হ'লগৈ অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান হ'বই লাগিব আৰু এটা হ'বগৈ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব অৰ্থাৎ সমানুপাতিক হ'ব লাগিব তাৰ পিছত চোৱা এতিয়া মই আন দুটা চিত্ৰ দিওঁ আন দুটা চিত্ৰত এটা চিত্ৰ হ'লগৈ তোমাৰ বৰ্গ আৰু এটা চিত্ৰ হ'লগৈ এইয়া এটা চিত্ৰ হ'লগৈ তোমাৰ আয়ত তোমালোকে জানা যে বৰ্গত প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু আয়তটো প্ৰতিটো কোণ 90 ডিগ্ৰী আয়তটো প্ৰতিটো কোণ 90 ডিগ্ৰী খুব ভালকৈ জানা তোমালোকে এইবিলাক তোমালোকৰ পূৰ্বৰ জ্ঞান ভালকৈ আছে এতিয়া কথাটো হ'ল ইয়াৰ অনুৰূপ এইটো ইয়াৰ অনুৰূপ এইটো ইয়াৰ অনুৰূপ এইটো আৰু এইটোৰ অনুৰূপ কোণবোৰ দেখোন পৰস্পৰ সমান সমান হৈ আছে এতিয়া এইডাল যদি 2 সেন্টিমিটাৰ হয় এইডাল যদি 2 সেন্টিমিটাৰ হয় তেতিয়াহ'লে এইডাল আৰু এইডাল অনুৰূপ বাহু ইয়াৰ অনুপাতটো দেখোন 1 হ'ব আৰু এই বাহুডালো যদি 2 সেন্টিমিটাৰ হয় কাৰণ বৰ্গৰটো আটাইবোৰ বাহু পৰস্পৰ সমান সমান আৰু এইডাল যদি 4 সেন্টিমিটাৰ হয় তেতিয়াহ'লে কি হ'ব তোমাৰ 2/4 অনুৰূপ বাহু আমি অনুপাত উলিয়ালো আৰু অনুপাত উলিয়াই পেলাই আমি দেখিলো যে 1/2 আধা এতিয়া কথাটো হ'ল এই যে 1 আৰু 1/2 পৰস্পৰ সমান সমানটো নহ'ল গতিকে এই বিশেষ দুটা চিত্ৰত আমি দেখালো যে অনুৰূপ কোণবোৰ কেতিয়াবা পৰস্পৰ সমান সমান হ'বও পাৰে কিন্তু অনুৰূপ বাহুবোৰ সমান অনুপাতত নাথাকিবও পাৰে আৰু যদি অনুৰূপ বাহুবোৰ যদি সমান অনুপাতত নাথাকে যিকোনো এটা শৰ্ত যদি সিদ্ধ নহয় তেতিয়াহ'লে সেই দুটা চিত্ৰক আমি সদৃশ চিত্ৰ বুলি ক'ব নোৱাৰো আকৌ এটা চিত্ৰ চোৱা সেই চিত্ৰটো হৈছে চোৱা এইবাৰ सेंटीमीटर
3 সেন্টিমিটাৰ মই সঠিক জোখ লোৱা নাই বাৰু 3 সেন্টিমিটাৰ আৰু যেনিবা এটো 3 সেন্টিমিটাৰ আৰু ঠিক তেনেকে মই এটা ধৰা বৰ্গ আকিলো বৰ্গটোৰ বাহুবিলাক 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ ইয়াত দেখা গৈছে অনুৰূপ বাহুবোৰ পৰস্পৰ সমান সমান আৰু যদি অনুৰূপ বাহুবোৰ যদি পৰস্পৰ সমান সমান হৈছে তেতিয়াহলে তাৰ অনুপাত বিচাৰিলে প্ৰত্যেকতে 1 কে উলাব 3/3 1 3/3 1 কিন্তু এই বৰ্গটো ক্ষেত্ৰত দেখা গ'ল যে প্ৰতিটো কোণে ইয়াত 90 ডিগ্ৰী কৈ হৈছে কিন্তু ইয়াত এইটো যদি তোমাৰ 110 ডিগ্ৰী হয় এইটো 110 ডিগ্ৰী হ'ব অৰ্থাৎ 220 ডিগ্ৰী আৰু 360 পৰা এইকিটা হ'বগৈ 70 ডিগ্ৰী কৈ 70 ডিগ্ৰী কৈ এতিয়া তোমালোকে মন কৰিলা নে বাৰু কথাটো এতিয়া তোমালোকে কথাটো মন কৰিলা যে এই দুটা চিত্ৰৰ ক্ষেত্ৰত কি হ'ল এই দুটা চিত্ৰৰ ক্ষেত্ৰত কি হ'ল অনুৰূপ কোণবোৰ সমান সমান নহল অনুৰূপ বাহুবোৰ কিন্তু সমানুপাতিক হৈছিল অনুৰূপ বাহুবোৰ কিন্তু সমানুপাতত আছিল কিন্তু এতিয়া মোৰ তিনিটা চিত্ৰৰ কথা কওঁ এইটো এটা চিত্ৰ আৰু এইটো এটা চিত্ৰ এটা কোনটো চিত্ৰ সদৃশ হ'ব বুলি তোমালোকে কবা কোনটো চিত্ৰক তোমালোকে সদৃশ হ'ব বুলি কবা তোমালোকে এতিয়া এই চিত্ৰটো সদৃশ দুটা কন্ডিশন দুটা শৰ্ত সিদ্ধ হৈছে অনুৰূপ কোণবিলাকো পৰস্পৰ সমান সমান হৈছে অনুৰূপ বাহুবোৰো সমান অনুপাতত আছে ইয়াত কোণবোৰ সমান হৈছে অনুৰূপ বাহু সমানুপাতত থকা নাই ইয়াতে বাহুবোৰ সমানুপাতত আছে কিন্তু অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান হোৱা নাই গতিকে যিকোনো বহুভুজৰ ক্ষেত্ৰত দেখা পোৱা গ'ল যে যিকোনো বহুভুজৰ ক্ষেত্ৰত সমান সংখ্যক বহুভুজ যদি দুটা লওঁ তেতিয়াহলে যদি অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান হয় আৰু অনুৰূপ বাহুবোৰ যদি সমান অনুপাতত থাকে অৰ্থাৎ সমানুপাতিক হয় তেতিয়াহলে বহুভুজ দুটা সদৃশ হ'ব এতিয়া মই তোমালোকক কেইটামান সদৃশ চিত্ৰ দেখাব বিচাৰিছো তিনি প্ৰকাৰৰ য'ত তিনিটা বৃত্ত মই প্ৰথমতে দেখাম এই তিনিটা বৃত্তৰ প্ৰত্যেকৰে ব্যাসাৰ্ধবোৰ বেলেগ বেলেগ আকৃতি একে কিন্তু আকাৰবোৰ বেলেগ বেলেগ গতিকে এই তিনিটা বৃত্ত সদৃশ ঠিক তেনেকে এই তিনিটা বৰ্গৰ ক্ষেত্ৰটো দেখা গ'ল যে বাহুবিলাক বেলেগ বেলেগ দৈৰ্ঘ্যৰ আকৃতি একে কিন্তু আকাৰ বেলেগ আৰু এই তিনিটা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰটো একেই দেখা গ'ল আকৃতিবোৰ একে হৈছে সমবাহু ত্ৰিভুজ গতিকে তিনিওটা চিত্ৰই সদৃশ চিত্ৰ তোমালোকে সদৃশ চিত্ৰৰ বিষয়ে নিশ্চয় খুব ভালকৈ বুজি পাইছা এতিয়া মই ত্ৰিভুজৰ সদৃশতাৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছো মই বহুভুজৰ কথাটো ক'লো এতিয়া বহুভুজ ত্ৰিভুজো যেহেতু এটা বহুভুজ ই বোলে আটাইতকৈ এটা সৰল বহুভুজ গতিকে ত্ৰিভুজো যেহেতু বহুভুজৰ ক্ষেত্ৰত যি দুটা শৰ্ত সিদ্ধ হয় ত্ৰিভুজৰ ক্ষেত্ৰতো একে দুটা শৰ্ত সিদ্ধ হ'ব এতিয়া সেই শৰ্তকেইটা বাৰু মই তোমালোকক লিখি দেখুৱাইছো চোৱা দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে ইহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু দ্বিতীয় শৰ্ত ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে এই দুটা শৰ্ত সিদ্ধ হ'ব লাগিব দুটা ত্ৰিভুজ সদৃশ হ'বলৈ হলে এতিয়া তোমালোকক এটা কথা কৈছো চোৱা ABC এটা ত্ৰিভুজ আৰু DEF এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজত A কোণৰ মাপ D কোণৰ মাপৰ যদি সমান হয়
বি কোণৰ মাপটো যদি ই কোণৰ মাপৰ সৈতে সমান হয় আৰু চি কোণৰ মাপটো যদি এফ কোণৰ মাপৰ সৈতে পৰস্পৰ সমান সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটাক সমানকোণী ত্ৰিভুজ বুলি কোৱা হয় সমকৌণিক এজন গ্ৰীক গণিতজ্ঞ থেলছে এটা কথা কৈছিল তেখেতে কৈছিলে যে দুটা সমানকোণী ত্ৰিভুজৰ দুযোৰ বাহু সমান অনুপাতত থাকে আৰু এই কথাষাৰৰ শুদ্ধতাটো নিৰ্ণয় কৰিবৰ কাৰণে তেখেতে এটা উপপাদ্যৰ সহায় লৈছিল উপপাদ্য প্ৰয়োগ কৰিছিল ইয়াতে আৰু সেই উপপাদ্যটোক মৌলিক সমানুপাতিকতাৰ উপপাদ্য বুলি কোৱা হয় আৰু আজিকালি তাক থেলছ উপপাদ্য বুলিও জনাজাত গম পালা নহয় কথাটো ইয়াতে তোমালোকৰ কিতাপত কেইটামান কাৰ্যবিধি দিয়া আছে দুটা ত্ৰিভুজ সদৃশ হ'বলগীয়া কাৰ্যবিধি মই তোমালোকক কাগজ কাটি পেলাই দেখুৱাম এতিয়া তোমালোকৰ যিবোৰ আস্তনা বহি আছে সেই আস্তনা বহিবিলাকত আঁচবিলাকৰ ওপৰত ভূমি পৰাকৈ তোমালোকে বেলেগ ঠাইৰ পৰা তিনিটা ত্ৰিভুজ তোমালোকে কাটি পেলাই লৈ আহিবা তোমালোকে এটা সমকোণী ত্ৰিভুজ কাটিবা তোমালোকে এটা সমবাহু ত্ৰিভুজ কাটিবা এটা তোমালোকে সমকোণী ত্ৰিভুজ এটা কাটিব পাৰা আনি পেলাই তোমালোকে আস্তনা বহিবিলাকৰ ওপৰত দি দিবাচোন দিয়াত তোমালোকে দেখিবা যে যেতিয়া ভূমিবিলাক মিলাই লোৱা হ'ল তেতিয়া ত্ৰিভুজটোৰ আঁচবিলাকৰ লগে লগে তোমালোকে যদি সমান্তৰালকৈ যদি তোমালোকে ঠিক এই ধৰণে যদি তোমালোকে আস্তনা বহিৰ লগত মিলাই দিব পাৰা তেতিয়াহ'লে সেই আঁচবিলাকৰ লগত তোমাৰ ত্ৰিভুজটো ঠিক এই ধৰণেৰে কৰি পেলাব পাৰা আঁচবিলাকৰ লগত মিলাই পেলাই তোমালোকে আঁচবিলাক কৰি ল'ব পাৰা তেতিয়াহ'লে চোৱা সেই তোমাৰ বহিত থকা আঁচবিলাক আকৌ গোটেইবিলাক সমান্তৰাল হয়নে নহয় বাৰু তোমালোকে সমান্তৰাল সৰলৰেখাৰ বিষয়ে কি জানা বাৰু তোমালোকেতো সমান্তৰাল সৰলৰেখাৰ বিষয়ে তোমালোকে মইতো কৈছোঁৱে আগৰ কথা আলোচনা কৰিম বুলি তোমালোকে জানা যে দুডাল বা তাতোধিক সৰলৰেখা যদি একে সমতলত থাকে আৰু ইহঁতক আগুৱাই নিলেও যদি কেতিয়াও ক'তো লগ নালাগে তেতিয়াহ'লে সেই ৰেখাবিলাকক সমান্তৰাল সৰলৰেখা বুলি কোৱা হয় আৰু তোমালোকৰ বহিবিলাকত যিবিলাক আঁচ আছে সেইবিলাকতো আগুৱাই নিওঁতে কেতিয়াও ক'তো লগ লগা নাই গতিকে সেইবিলাক সমান্তৰাল গতিকে তোমাৰ এই যে চিত্ৰটো তুমি সমান্তৰাল তোমালোকৰ পেজটোৰ ওপৰত থওঁতে তোমালোকে যে সমান্তৰালবিলাক আঁকিলা তেতিয়া দেখিলা যে এই বিশেষ চিত্ৰটোত তোমালোকে দেখিলা যে এইফাললৈ দেখিছানে দুটা ভাগ আছে সমান ভাগ আৰু এইফাললৈ তোমালোকে দেখিলা যে 1 2 3 4টা ভাগ আছে আৰু ইয়াতো তোমালোকে দেখিলা যে ইয়াতে দুটা ভাগ আছে আৰু ইয়াতো 4টা ভাগ আছে গতিকে এইফালে দুটা ভাগ ইয়াত 4টা ভাগ গতিকে এইফালৰ অনুপাতটো হ'বগৈ 4/2 আৰু এইফালৰ অনুপাতটো 4/2 গতিকে এনেকৈ তোমালোকে যি ত্ৰিভুজেই নাআঁকা কিয় লাগিলে সি বিষমবাহুৱেই হওক লাগিলে সমবাহুৱেই হওক নহ'লে বা সমদ্বিবাহু ত্ৰিভুজেই হওক কিন্তু তোমালোকে দেখিবা যে তাতে এই ত্ৰিভুজবিলাকৰ দুডাল বাহু সমান অনুপাতত বিভক্ত হয় গতিকে দেখিলানে এইফালেও সমান অনুপাতত বিভক্ত হয় আৰু এইফালেও সমান অনুপাতত বিভক্ত হৈছে মই কাগজ কাটি আনিছোঁ তোমালোকে সেইটো চাই ল'বা আৰু তোমালোকে নিজেও তোমালোকে ঘৰত কাগজ কাটি পেলাই চাবা খুব ভাল লাগিব তোমালোকে কেৱল মাত্ৰ যে দুভাগেই ল'ব লাগিব নাইবা 3 ভাগেই লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে 5 ভাগ 7 ভাগো ল'ব পাৰা ত্ৰিভুজটো ডাঙৰ আৰু সৰু অনুসৰি তোমালোকে চাবা এতিয়া এই কথাখিনিকে আমি যেতিয়া প্ৰমাণ কৰিব লাগিব উপপাদ্য হিচাপে প্ৰমাণ কৰিব লাগিব এতিয়া মই তোমালোকক সেই উপপাদ্যটোৰ কথা ক'ম কি উপপাদ্য সেই উপপাদ্যটো হৈছে মৌলিক সমানুপাতিকতা উপপাদ্য থেলছ নামৰ গণিতজ্ঞজনে যিটো কথা কৈছিল আৰু তেখেতে এই উপপাদ্যটোৰ সহায়ত দুটা সমানকোণী ত্ৰিভুজৰ দুটা বাহুৰ অনুৰূপ বাহুৰ অনুপাতবোৰ পৰস্পৰ সমান সমান বুলি যে তেখেতে কৈছিলে সেই সত্যটো যে উদ্ভাৱন কৰিছিলে যিটো উপপাদ্যৰ সহায়ত প্ৰমাণ কৰিছিলে সেই উপপাদ্যটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম এতিয়া মই বৰ্ডখন মোহাৰি দিওঁ গতিকে বৰ্ডখন মোহাৰি মই এতিয়া তোমালোকক সেই উপপাদ্যটো ক'ম গতিকে মই যিবিলাক কথা লিখি গৈ আছোঁ মই যিবিলাক কথা বৰ্ডত লিখি গৈ আছোঁ তোমালোকে
তোমালোকৰ বহিত এইবিলাক এফালৰ পৰা লিখি গৈ থাকিবা ছাত্ৰসকল মই তোমালোকক এটা কথাই কম তোমালোকে যিমান কৰিবা সিমান তোমালোকৰ স্পীড বাঢ়িব যিমান কৰিবা সিমান তোমালোকৰ একিউৰেসি অৰ্থাৎ তোমালোকৰ শুদ্ধতা বাঢ়িব গতিকে জ্যামিতি তোমালোকে খুব লিখিব লাগিব গতিকে মই যিখিনি কথা তোমালোকক লিখি দেখুৱাইছো সেইখিনি কথা তোমালোকেও কিতাপখন আগত লৈ লবা আৰু হেইমতে কৰিবা এতিয়া মই তোমালোকক মৌলিক সমানুপাতিকতা উপপাদ্যটো মই তোমালোকক চিত্ৰ সহায়ত বুজাম যদি এডাল ৰেখা ভূমিৰ সমান্তৰালকৈ টনা হয় তেন্তে এই ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে এইখিনি কথা থেলছে কৈছিলে আৰু ই মৌলিক সমানুপাতিকতা উপপাদ্য বুলি জনাজাত এ বি সি এটা ত্ৰিভুজ বি সিৰ সমান্তৰালকৈ ই এফ ৰেখা টনা হৈছে কেনেকৈ টনা হৈছে সমান্তৰালকে টনা হৈছে এ বি সি এটা ত্ৰিভুজ বি সিৰ সমান্তৰালকৈ ই এফ ৰেখা টনা হৈছে গতিকে কি হ'ব কি প্ৰমাণ কৰিব লাগিব আমি এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে এ ই আৰু ই বিৰ অনুপাত এ এফ আৰু এফ সিৰ অনুপাতৰ সৈতে পৰস্পৰ সমান সমান সেইটো আমি এটা প্ৰমাণ কৰিব লাগে কাৰণ আমি কৈছোৱে এই ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহু সমান অনুপাতত বিভক্ত কৰে গতিকে এ আৰু ই বিৰ মাজৰ কি যেটো অনুপাত এ এফ আৰু এফ সিৰ মাজৰ অনুপাত পৰস্পৰ সমান সমান গতিকে হেতু আমি প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণৰ সুবিধাৰ কাৰণে আমি কিছু অঙ্কন কৰিব লগা হয় প্ৰমাণৰ সুবিধাৰ কাৰণে কি কৰিম এতিয়া চাবা দে প্ৰমাণৰ সুবিধাৰ কাৰণে FB সংযোগ কৰিলো CE সংযোগ কৰিলো Fৰ পৰা লম্ব ৰেখা টানিলো FM আৰু ইৰ পৰা লম্ব ৰেখা টানিলো EN প্ৰমাণৰ সুবিধাৰ কাৰণে আমি এটা এইখিনি কাম কৰি লৈছো প্ৰমাণৰ সুবিধাৰ কাৰণে কি কৰিলো চাবা দে প্ৰমাণৰ সুবিধাৰ কাৰণে আমি BF আৰু CE সংযোগ কৰিলো আৰু কি কৰিলো EN ACৰ ওপৰত লম্ব ৰেখা টানিলো আৰু
এম এ বিৰ ওপৰত লম্বৰেখা টানিলোঁ এতিয়া পুনৰাই তোমালোকে এই চিত্ৰটো চোৱা এই চিত্ৰটোৰ আমি কি কৰিলোঁ অংকনত আমি কি কৰিলোঁ বি এফ সংযোগ কৰিছিলোঁ চি ই সংযোগ কৰিছোঁ ই এন এ চিৰ ওপৰত লম্বৰেখা টানিছোঁ এফ এম এ বিৰ ওপৰত লম্বৰেখা টানিছোঁ এতিয়া কি কৰিম চোৱা এতিয়া মই তোমালোকে বাৰু এটা কথা জানানে সেই কথাটো হৈছে কোনো এটা ত্ৰিভুজৰ কালি লিখাৰ উপায়টো মই যদি এতিয়া এ ই এফ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ যাওঁ তাক লিখিবলৈ লওঁতে মই কিন্তু এনেকৈহে লিখিম এ আৰ মানে এৰিয়া মানে কালি কাৰ কালি এ ই এফৰ কালি আৰু তোমালোকক মই একেবাৰে আৰম্ভণিতে কৈছোঁ যে এটা ত্ৰিভুজৰ কালিৰ পৰিমাণ ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধা এইবিলাক সময় সাপেক্ষে লাগি থাকিবৰ কাৰণে মই তোমালোকক আৰম্ভণিতে কৈ লৈছিলোঁ এতিয়া এই যে তোমাৰ দেখিলা যে এ ই এফ ত্ৰিভুজটো মই যদি এ ইক ভূমি হিচাপে লওঁ তেতিয়াহ'লে এফ এম উচ্চতা হ'ব গতিকে ইয়াৰ কালিৰ পৰিমাণ হ'ব আধা পূৰণ ভূমি এ ই পূৰণ উচ্চতা এফ এম হাফ পূৰণ ভূমি পূৰণ উচ্চতা আকৌ এতিয়া তোমালোকে এই ত্ৰিভুজটো চোৱাচোন এইটো হৈছে গৈ এ ই এফ কৈছোঁতো এইটো হ'ব গৈ ই বি এফ এৰিয়া ই বি এফ ইয়াৰ কালিৰ পৰিমাণ কিমান হ'ব হাফ পূৰণ ইয়াত এইবাৰ ভূমি বি ই পূৰণ উচ্চতা এফ এম কাৰণ মই তোমালোকক আৰম্ভণিতে কৈছিলোঁ এটা কথা তোমালোকে মন কৰিছিলা সেইটো হৈছে যে যিকোনো এটা বৃহৎকোণী ত্ৰিভুজৰ ক্ষেত্ৰত উচ্চতাডাল সদায় বাহিৰত পৰে কৈছিলোঁ নাই বাৰু তোমালোকক উচ্চতাডাল সদায় বাহিৰত পৰে গতিকে এই ত্ৰিভুজটোৰ যদি ভূমি এইটো হয় তেতিয়াহ'লে ইটো এটা বৃহৎ কোণ বুজাইছে সেইকাৰণে শীৰ্ষৰ পৰা টনা লম্বডাল বৰ্ধিত ভূমিৰ ওপৰত পৰিছে গতিকে এইটো হাফ পূৰণ ভূমি পূৰণ উচ্চতা তাৰমানে হাফ পূৰণ বি ই পূৰণ উচ্চতা বাহিৰলৈ গুচি গ'ল ঠিক তেনেকৈ এইবাৰ আকৌ আমি এ ই এফ ত্ৰিভুজলৈ যাম এৰিয়া এ এফ ই ইজ ইকুৱেল টু হাফ ইনটু এইবাৰ ভূমি এ এফ হ'ব এ এফ ভূমি হ'ব উচ্চতা ই এন হ'ব আৰু ঠিক তেনেকৈ এইবাৰ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যাওঁ এৰিয়া চি এফ ই এই ত্ৰিভুজটো এটা বৃহৎকোণী ত্ৰিভুজ এইটো বৃহৎ কোণ গতিকে ইয়াৰ লম্বডাল উচ্চতাডাল এয়া বাহিৰত পৰিছে গতিকে ইয়াতো হ'বগৈ হাফ পূৰণ ভূমি এইটো চি এফ হ'ব ভূমি চি এফ ইনটু উচ্চতা ই এন হ'ব এইটো হ'লগৈ তোমাৰ সমীকৰণ নম্বৰ 1 এইটো হ'ব সমীকৰণ নম্বৰ 2 এইটো হ'বগৈ সমীকৰণ নম্বৰ 3 এইটো হ'বগৈ সমীকৰণ নম্বৰ 4 হয়নে এতিয়া 1 আৰু 1ক যদি মই 2 ৰে হৰণ কৰোঁ তেতিয়াহ'লে কি পাম 1ক 2 ৰে হৰণ কৰিলে মই কি পাম এৰিয়া এ ই এফ divided by area EBF is equal to half into AE into FM divided by half into BE into FM ইয়াত দেখিলা FM আৰু FM একে অংশ আহি গ'ল FM আৰু FM তাৰ পিছতে ইয়াতে FM আৰু FM গ'ল হাফ আৰু হাফ গ'ল গতিকে বাকি থাকিল এ ই ডিভাইডেড বাই বি ই তাৰমানে আমাক যিটো পাৰ্ট লাগে সেই পাৰ্টটোৱে আমি পাই গ'লোঁ চোৱা আমাক লাগে এ ই বাই ই বি গতিকে আমি এ ই বাই বি ই পাই গ'লোঁ এতিয়া ঠিক তেনেকৈ মই এতিয়া যদি সমীকৰণ নম্বৰ 3ক সমীকৰণ নম্বৰ 4 ৰে ডিভাইড কৰোঁ সমীকৰণ নম্বৰ 3ক যদি মই সমীকৰণ নম্বৰ 4 ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কি পাম মই এৰিয়া এ এফ ই divided by area CFE is equal to কিমান হ'ব half into AF into EN
divided by half into CF into EN ইয়াতো ঠিক তেনেকৈ EN cancel হ'ব half cancel হ'ব বাকি থাকিব গৈ তোমাৰ AF divided by CF আৰু আমাৰ লগা অংশটো আমি পাইছো তাৰ মানে আমাক যিকিটা অনুপাতকিটা পৰস্পৰ সমান সমান প্ৰমাণ কৰিবলৈ কৈছে সেই অনুপাতকিটা আমি পাইছো গৈ এতিয়া তোমালোকে চোৱা মই দুটা হৰণফল পাইছো এটা হৰণফলত মই A/EB পাইছো B পাইছো আৰু এটা হৰণফলত মই AF/CF পাইছো এতিয়া কথাটো হল ইহত দুটা সমানটো আমি প্ৰমাণ কৰিব লাগিব হয় নহয় ইহত দুটা সমান হ'বলৈ হলে তো ইহত দুটা সমান হ'ব লাগিব গতিকে এতিয়া এৰিয়া AEB AEF divided by area EBF is equal to area AFE divided by area CFE এইকিটা তোমালোকৰ বাৰু সমান সমান যেন লাগিছে নে যদি হিহঁতৰ সমান সমান হয় তেহে এইটো আৰু এইটো পৰস্পৰ সমান সমান হ'ব সমান সমান যেন তোমালোকৰ লাগিছে নে নাই এতিয়া চোৱা সমান সমান যেন লাগিছে নে নাই হেতু মই তোমালোকক প্ৰমাণ কৰি দেখাম সমান যে হয় সেই কথাটো তোমালোকক দেখাম AF আৰু AEF দুটা সমান পাৰ্ট আছে AF আৰু AEF দুটা সমান পাৰ্ট আছে এতিয়া EBF আৰু CFE যদি কেনেবাকে যদি সমান দেখাব পাৰো তেতিয়াহলে এটো হৈ গল এটা সমান পাৰ্ট ডিভাইডেড বাই আন এটা পাৰ্ট যদি ইহত দুটা তলৰ কিটা যদি হৰকিটা সমান সমান হয় কথাটো হল তোমালোকে হেই আগতে পঢ়ি আহিছা কোনোবা এটা ক্লাছত হেই ক্লাছত তোমালোকে পাইছা মই বেলেগ চিত্ৰ আকি তোমালোকক দেখাই দিও মই এই কথাটো ক'ব খুজিছো যে তোমালোকে পঢ়ি আহিছিলা যে একে ভূমিৰ ওপৰত যদি দুটা ত্ৰিভুজ থাকে একে ভূমিৰ ওপৰত যদি দুটা ত্ৰিভুজ থাকে আৰু এই দুয়োটা ত্ৰিভুজে যদি একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয় এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ একে ভূমিৰ ওপৰত যদি অৱস্থিত হয় আৰু একে সমান্তৰাল এইটো আৰু এইটোৰ মাজত যদি থাকে তেতিয়াহলে ত্ৰিভুজকেইটাৰ কালি পৰস্পৰ সমান সমান হয় হেতু তোমালোকে আগৰ ক্লাছত পাই আহিছা আৰু এতিয়া আমি হেই শৰ্তটো আমি এটা ইয়াত খটুৱাই দিম আমি দেখিলো যে দেখিছানে এই যি দুটা ত্ৰিভুজ মই সৰ্বাংগ সমান সমান দেখাবলৈ চেষ্টা কৰি আছো এই দুইটা ত্ৰিভুজ যে একে ভূমি যে EF ৰ ওপৰত অৱস্থিত হৈছে তাৰ মানে এই চিত্ৰৰ উল্টাটো হৈ আছে সেই চিত্ৰটো উল্টাটো হৈ আছে তাৰ মানে EF ৰ ওপৰত এইটো এটা ত্ৰিভুজ আৰু EF ৰ ওপৰত এইটো এটা ত্ৰিভুজ দেখিলা গতিকে একে ভূমি আৰু আমিতো পূৰ্বতে এডাল ৰেখা আৰু এডাল ৰেখা আমি সমান্তৰালকে টানিছোৱেই গতিকে দুইটা ত্ৰিভুজ একে ভূমিৰ ওপৰত অৱস্থিত এতিয়া আমি গতিকে লিখিব পৰা হৈ গৈছো কিন্তু দেখা যায় ত্ৰিভুজ EBF আৰু ত্ৰিভুজ CFE একে ভূমি EF ৰ ওপৰত অৱস্থিত কাৰ ওপৰত অৱস্থিত EF ৰ ওপৰত অৱস্থিত আৰু দুয়োটা ত্ৰিভুজেই EF আৰু BC সমান্তৰাল ৰেখাৰ মাজত BC সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত গম পালা BC সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত গতিকে চোৱা কি হল কথাটো EBF আৰু CFE ত্ৰিভুজ দুটা একে ভূমি EF ৰ ওপৰত অৱস্থিত একে সমান্তৰাল EF আৰু BC ৰেখাৰ মাজত অৱস্থিত গতিকে এৰিয়া EBF এটাকে এৰিয়া EBF is equal to area CFE গম পালা গতিকে এটা কি হল গতিকে আমি যে এখিনি পাই থৈছিলো সেইখিনিত আমি লিখিম যে
এতেকে AE by BE is equal to AF by CF কিয় কাৰণ এইটো সমান এইটো হ'ল যে এইটো আৰু এইটো যে পৰস্পৰ সমান সমান হ'ল গতিকে এইটো আৰু এইটো পৰস্পৰ সমান সমান হৈ গ'ল গতিকে আমি প্ৰমাণ কৰি দেখুৱাই দিলো কি প্ৰমাণ কৰি দেখাই দিলো যে এটা ত্ৰিভুজৰ ভূমিৰ সমান্তৰালকৈ টনা ৰেখাডালে ত্ৰিভুজটোৰ আন বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে তোমালোকে নিশ্চয় থেলছৰ উপপাদ্যটো ভালকৈ শিকিলা এতিয়া থেলছৰ উপপাদ্যৰ বিপৰীত কথাটোনো কি হ'ব পাৰে থেলছে ক'লে যে কোনো এটা ত্ৰিভুজত এটা বাহুৰ সমান্তৰালকৈ এডাল যদি ৰেখা টনা হয় তেতিয়াহ'লে সেই ৰেখাডালে আন বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে মই যদি এটা কথাটো লুটিয়াই কওঁ যদি এটা ত্ৰিভুজত মই এডাল ৰেখা এনেধৰণে টানো যাতে দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তেতিয়াহ'লে সেই ৰেখাডাল থাৰ্ড বাহুডালৰ তৃতীয় বাহুডালৰ সমান্তৰাল হ'ব মই যদি তেনেকৈ কওঁ থেলছে তেনেকৈয়ে কৈছিলে তেখেতে এইটো আমাৰ 2 নম্বৰ উপপাদ্য হ'ব ত্ৰিভুজৰ পাঠত এইটো আমাৰ 2 নম্বৰ উপপাদ্য হ'ব থেলছৰ উপপাদ্যটো 1 নম্বৰ উপপাদ্য আছিলে এতিয়া 2 নম্বৰ উপপাদ্যত কৈছে কোনো এটা ত্ৰিভুজত এডাল বাহু নকওঁ ৰেখাই কওঁ এডাল ৰেখা যদি এনেদৰে টনা হয় যাতে ত্ৰিভুজটোৰ বাহু দুটাক সমান অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব চোৱা আগতে কৈছিলে যদি সমান্তৰালকৈ টনা হয় তেতিয়াহ'লে কি হ'ব আন দুটা বাহুক সমান অনুপাতত বিভক্ত হ'ব আৰু এতিয়া কি ক'লে তাৰ বিপৰীতটো ক'লে যদি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰা হয় এডাল ৰেখাৰ দ্বাৰা তেতিয়াহ'লে সেই বিশেষ ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব এতিয়া আমি কি কৰিম প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিবৰ কাৰণে আমি এটা ত্ৰিভুজ আঁকিব লাগিব ত্ৰিভুজটোৰ নাম হ'লগৈ ABC ত্ৰিভুজ ABC ত্ৰিভুজৰ দুটা বাহু কটা যোৱাকৈ আমি এডাল হৰলেখা টানিলোঁ ই D আৰু F বিন্দুত কাটিছে কেনেকৈ কাটিছে AD DB ৰে হৰণ কৰিলে যিমানখিনি হ'ব সেই ফলটো AF ফক FC ৰে হৰণ কৰিলে একেটা ফলেই ওলাব অৰ্থাৎ অনুপাত দুটা পৰস্পৰ সমান সমান হ'ব গতিকে DF আৰু BC সমান্তৰাল হ'ব এতিয়া মই কি লিখিম চোৱা ABC এটা ত্ৰিভুজ DF ৰেখাই AB আৰু AC বাহুক এনেদৰে কাটিছে যাতে AD divided by DB
is equal to AF divided by FC তেনেকে কাটিছে আৰু আমি এতিয়া প্ৰমাণ কৰিব লাগে যে DF সমান্তৰাল BC তোমালোকে তো সমান্তৰাল চিনটো জানাই আৰু গতিকে আমি এটা কি প্ৰমাণ কৰিম যে DF সমান্তৰাল BC আমি নাজানো DF আৰু BC সমান্তৰাল হয় নে নহয় কাৰণ হেতু আমাক শৰ্তটো দিয়া নাই আমাক কৈছে যে this by this is equal to this by this হেবিলি আমাক কৈছে প্ৰমাণৰ সুবিধাৰ কাৰণে আমি এটা কিছু অংশ আকি ল'ব লাগিব প্ৰমাণৰ সুবিধাৰ কাৰণে আন এডাল DF ডেশ ৰেখা এনেকে টানি ললো যাতে এইডাল সমান্তৰাল হয় আমি ভাবি ললো যে আগৰডালটো সমান্তৰাল নহয় আমি সমান্তৰাল নহয় বুলি ভাবি ললো হেকাৰণে আমি আন এডাল হৰলেখা টানি ললো যিডাল BC ৰ সমান্তৰাল হয় প্ৰমাণৰ সুবিধাৰ কাৰণে এডাল ৰেখা DF ডেশ টনা হল যাতে DF ডেশ BC ৰ সমান্তৰাল হয় এনেকে টানি ললো আমি ভাবি ললো যে আগৰডালটো সমান্তৰাল নহলে গতিকে DF ডেশ ডালে সমান্তৰাল হোক তাৰ পিছত কি হ'ব এতিয়া চোৱা মই এতিয়া এখিনি মুছি দিও বাৰু মোক লিখিবলৈ জায়গা লাগে কাৰণে যেহেতু DF ডেশ BC ৰ সমান্তৰাল তেনেকেইটো আমি আকিছো গতিকে কি হ'ব গতিকে AD divided by DB is equal to AF dash divided by F dash C F dash C হল বুজি পাইছা সবে আগতে আমি যেটো পাইছিলু হেতু আছিলে আমাক দিছিলে যে AD divided by DB is equal to AF divided by FC এইটো আছিলে ইকুৱেশ্যন নম্বৰ 1 আৰু এইটো হল গৈ ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 তুলনা কৰি চোৱা ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 তুলনা কৰিলে 1 আৰু 2 তুলনা কৰি আমি পাও 1 আৰু 2 তুলনা কৰি আমি কি পাও ইয়াটো AD by BD DB ইয়াটো AD by DB গতিকে এইটো যদি এইটো সমান হয় এইটো যদি এইটো সমান হয় তেতিয়া হলে AF divided by FC is equal to AF dash divided by F dash C গম পালানে কথাটো আমাক চুক্তিমতে দিয়া আছিল AD by DB is equal to AF by FC আৰু আমি DF dash ডাল এনেকুৱাকে আকি ললো ও এডাল হে জনিবা সমান্তৰাল হয় সেই হিচাপত আকি ললো আৰু যেহেতু আমি তা সমান্তৰাল বুলি আকিছো গতিকে সেই শৰ্তমতে থেলছৰ থিওৰেম মতে মৌলিক সমানুপাতিকতা উপপাদ্য মতে AD by DB is equal to AF dash by F dash C হ'ব উপপাদ্য মতে গতিকে এইটো আছিল সমীকৰণ নম্বৰ 1 এইটো হল গৈ সমীকৰণ নম্বৰ 2 আমি সমীকৰণ নম্বৰ 1 আৰু 2 তুলনা কৰি আমি পালো যে AF divided by FC is equal to AF dash divided by F dash C তাৰ পিছত চোৱা এতিয়া তোমালোকক এতিয়া মই আৰু অকমান মই পিছলৈ উভতি যাব লাগিব তোমালোকে এটা কথা পাইছিলা আগৰ ক্লাছত যে A by B আৰু যদি C by D দুটা অনুপাত যদি পৰস্পৰ সমান সমান হয় তেতিয়া হলে
a by b লগত x যোগ কৰিলে আৰু c by d লগত x যোগ কৰিলেও ইয়াৰ মান পৰস্পৰ সমান সমান থাকে আৰু তাক যোগ ক্ৰিয়া বুলি কোৱা হয় সেই কথাটো আমি এতিয়া ইয়াত খটুৱাম ইয়াত খটুৱাই পেলাই আমি দুই পক্ষৰ লগত আমি এতিয়া 1 যোগ কৰিম চাবা কেনেকৈ 1 যোগ কৰিম af divided by fc plus 1 is equal to af dash divided by f dash c plus 1 গতিকে কি হ'ব এটো fc লখাগু লোৱা fc লখাগু ললে af plus fc হ'ব আৰু তাৰ পিছত কি হ'ব f dash c af dash plus f dash c হ'ব হয়নে বাৰু আমি 1 আৰু 2 তুলনা কৰিলো তুলনা কৰি পেলাই আমি এইখিনি পালো এতিয়া এইখিনি বামপক্ষ আৰু হুপক্ষৰ লগত আমি এক যোগ কৰিলো যোগ ক্ৰিয়া কৰি পেলাই আমি এইখিনি পালো এতিয়া তোমালোকে চোৱা যে af plus fc ৰ অৰ্থটো কি af plus fc মানে হৈছে গৈ ac divided by fc is equal to af dash plus f dash c মানে কি ac divided by f dash c এতিয়া কি দেখিলা তোমালোকে এতিয়া দেখোন ac by fc আৰু ac by f dash c দেখোন পৰস্পৰ সমান সমান তাৰ মানে কি ac to ac সমান c to একেটাই বিন্দু তেতিয়ালে তাৰ মানে f আৰু f dash একেটাই বিন্দু অৰ্থাৎ আমি যিডাল আঁকিছিলো সমান্তৰাল বুলি হি আসলতে f dash বিন্দুটো আৰু f বিন্দুটো প্ৰ্যাকটিক্যালি একেটাই বিন্দু আমাক এই সমীকৰণটোৱে আমাক দেখুৱাই দিলে এতেকে দেখা গল f আৰু f dash একেটাই বিন্দু বুজি পালানে যদি একেটাই বিন্দু হয় তেতিয়া হলে তাৰ মানে কথাটো কি হৈ গল এই কথাটো হৈ গল এইটো f আৰু f dash টো একেটাই বিন্দু গতিকে দেখা গল যে ad divided by db is equal to af divided by fc বুলি আমাক যেটো দি থৈছিলে ইয়াতে এই যিডাল সমান্তৰ লেখা বুলি টানি লৈছিলো আমি ধৰা সমান্তৰালটো এটা মানে শুদ্ধ হয় গতিকে এই ৰেখাডাল এই দুটা বিন্দু একেটাই বিন্দু হোৱা কাৰণে তাৰ মানে df আৰু bc পৰস্পৰ সমান্তৰাল এতেকে df আৰু bc পৰস্পৰ সমান্তৰাল তোমালোকে নিশ্চয় ভালদৰে বুজি পালা ইয়াত তোমালোকে এতিয়া থেলছৰ উপপাদ্যটো ভালকৈ শিকিলা আৰু থেলছৰ বিপৰীত উপপাদ্যটো ভালকৈ শিকিলা আৰু এই দুটাৰ ব্যৱহাৰ আমি আগলৈ কৰি থাকিম আগলৈ ক'ত কৰি থাকিম গম পাইছানে আমাৰ এই যেটো আমাৰ অধ্যায় আমাৰ যেটো ত্ৰিভুজৰ অধ্যায় এই ত্ৰিভুজৰ অধ্যায়টোত আৰু আগলৈ যিবোৰ ক্লাছ লম হেবিলাকত আমি ত্ৰিভুজৰ সদৃশতাৰ শৰ্তবিলাক আলোচনা কৰিম আৰু গোটেই সদৃশতাৰ শৰ্তবিলাকত আমি থেলছ থিওৰেম ইউজ কৰিম মৌলিক সমানুপাতিকতা উপপাদ্য আমি ইউজ কৰিম আজিৰ ক্লাছত তোমালোকে কি কথা শিকিলা ত্ৰিভুজৰ সাদৃশ্যৰ কথা শিকিলা প্ৰথমেই তোমালোকে বহুভুজৰ সাদৃশ্যৰ কথা পাইছিলা আৰু তাৰ পিছত আমি কি কৰিলো মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিষয়ে পঢ়িলো যাক আমি উপপাদ্য 1 বুলি কৈছো আৰু তাৰ বিপৰীত উপপাদ্যটো উপপাদ্য 2 থেলছৰ উপপাদ্যৰ বিপৰীত উপপাদ্য আৰু এই দুটা আমি আগলৈ ব্যৱহাৰ কৰিম ইয়াৰ পৰৱৰ্তী ক্লাছত আমি ত্ৰিভুজৰ সদৃশতাৰ যিবোৰ শৰ্ত আছে তিনিটা শৰ্ত আছে সেই তিনিটা শৰ্ত তিনিটা উপপাদ্য হিচাপে আমি তোমালোকক বুজাম আৰু তাত আমি এই হৈ যোৱা উপপাদ্যটোৰ ব্যৱহাৰ কৰিম আজিলৈ ক্লাছ ইমানতে সমাপ্ত কৰিলো